বন্ধুসকল লৈ আহিছোঁ আনবক্সিঙৰ ভিডিঅ'। আজি মই আনবক্সিং কৰিম এখন গ্ৰাফিক্স কাৰ্ড। বহুদিনৰ পৰা প্ৰয়োজন হৈ আছিল এখন গ্ৰাফিক্স কাৰ্ডৰ কম্পিউটাৰৰ, আৰু জানেই সকলোৱে গ্ৰাফিক্স কাৰ্ড কি কাক কয়, কোনখন কি কিয় লাগে। মই ভিডিঅ' এডিটিঙৰ কাৰণে লৈ আহিছোঁ, কাৰণ স্মুথ এডিটিং লাগে মোক। 3D লগো বা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ এডিটিঙৰ গ্ৰাফিক্সৰ কামৰ বাবে মোৰ প্ৰয়োজন হৈ আছিল। আৰু এইখন হৈছে গ্ৰাফিক্স কাৰ্ডখন। 3খন ফেন আছে, যিখন গ্ৰাফিক্স কাৰ্ড থাকিলে মানে স্মুথ হয় কামবিলাক, ৰেণ্ডাৰিং ফাষ্ট হয়। এখন হৈছে গিগাবাইটৰ NVIDIA GeForce RTX 4060। ইয়াৰ লুকটো দেখুৱাই দিছোঁ আপোনালোকক, আৰু এই দেখা যে পাইছে এলুমিনিয়ামৰ এইটো কুলিঙৰ কাৰণে দিছে পাইপটো, AC বিলাকতো দেখা পাওঁ আমি। আৰু ইয়াৰ যিটো এইটো ভাৰ্চনটো হৈছে ইগল OC এডিশ্যন 8GB। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, কি কয় ফ্লিপকাৰ্ট আৰু এমাজনৰ লিংকটো দি দিছোঁ। আৰু এতিয়া মই ফিটিং কৰিম কেবিনেটত, ভিতৰত মানে মাডাৰবোৰ্ডত লগাই দিম। এইটো লোডিংটো দেখাই দিছোঁ অলপমান। গিগাবাইটৰ ব্ৰেণ্ডিং আৰু GeForce ব্ৰেণ্ডিং আছে। পিছফালে এয়াৰ কুলিঙৰ কাৰণে। ইমান ওজনো নহয় গ্ৰাফিক্স কাৰ্ডখন, আৰু মই ফিটিং কৰিলোঁ মোৰ কম্পিউটাৰত। ফাইনেলি লগাই দিলোঁ, আৰু লগোৱাৰ লগে লগে গ্ৰাফিক্স কাৰ্ডখন ডিছপ্লে শ্ব' কৰিছিল যদিও মানে ড্ৰাইভাৰটো আপডেট হোৱা নাছিল। মোটামুটি 10 মিনিটমান পিছত অট'মেটিকেলি আপডেট হৈ গৈছে। এই দেখা পাইছে NVIDIA কণ্ট্ৰল পেনেল, NVIDIA GeForce RTX 4060। আৰু এই অলপ PUBG খেলিলোঁ, এইটো কি BGMI। খুবেই বঢ়িয়া স্মুথ হয়। আৰু 4060 জানেই আপোনালোকে, আৰু ইউটিউবত ৰিভিউ চাই ল'ব পাৰে। বিশেষকৈ মই এডিটিঙৰ কাৰণে আনিছোঁ, গ্ৰাফিক্সৰ 3D লগো চগো বনোৱাৰ কাৰণে। আৰু এয়া কালাৰ গ্ৰেডিঙৰ কাম কৰিছিলোঁ DaVinci Resolve। আৰু এয়া 4K ভিডিঅ' চলাইছোঁ ইউটিউবত। থেংক ইউ।